মোৰ নিজৰ গ্যাৰাণ্টি দিব পাৰোঁ। মোৰ আজি পুৱা মায়ে ফোন কৰিছিল মোক। মাক মই মানে ৰাতিপুৱা ক'বলৈ নহ'ল, এয়াৰপৰ্টত মই প্লেনত বহোঁতে মাক ফোনত যোগাযোগ হ'ল। মায়ে কৈছে তই প্ৰয়োজন হ'লে অকলে থাকিবি, একো মানে জাগা নহলাবি। মইতো মা কথা শুনিবই লাগিব। দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ এটা ভিডিঅ' মোলৈ পঠিয়াই দিছিলে এজন কংগ্ৰেছী লিডাৰ। মই বহুত দেৰিৰ পিছত ভিডিঅ'টো চালোঁ। মই বেলেগ কামত ব্যস্ত হৈ আছিলোঁ। হঠাতে মই ভিডিঅ'টো চালোঁ। ভিডিঅ'টো চাই দেখিলোঁ যে তাত দেৱব্ৰত শইকীয়াই এটা সাংঘাতিক ধৰণৰ কথা কৈছে। মই ভিডিঅ'টো চাই বুজি পালোঁ যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই বিজেপিলৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰিছিলে, মন গৈছিলে তেখেতৰ বিজেপিলৈ যাবলৈ ঠিক কৰিছিলে। কিন্তু মাকৰ পৰা এটা ফোন আহিলে আৰু মাকে দেৱব্ৰত শইকীয়াৰ মাতৃ শ্ৰদ্ধেয় আমাৰ অসমৰ এজন সাংসদ আছিলে, গুৱাহাটীৰ মেয়ৰ আছিলে নহয় জানো, আৰু কি কয় অসমৰ এগৰাকী মুখ্যমন্ত্ৰীৰ পত্নী শ্ৰীযুতা শইকীয়া ডাঙৰীয়ানীয়ে বোলে আমাৰ বিৰোধীসকলৰ আমাৰ লিডাৰ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ফোন কৰিলে যে তই দৰকাৰ হ'লে অকলে থাকিবি, কিন্তু কোনো পধ্যে দল সলনি নকৰিবি। তেখেতে কৈছে যে মই মাৰ কথাটো ৰাখিব লাগিব, বহুত হাত থৈ কোৱা দেখিলোঁ, মাৰ কথাটো ৰাখিব লাগিব, গতিকে মই দল সলনি নকৰোঁ। তাৰমানে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই দল সলনি কৰিব খুজিছিলে নেকি? আমিতো বেলেগবিলাকৰ নামহে শুনি আছিলোঁ। মই নিজে সেইকাৰণে আচৰিত হৈছিলোঁ। আৰু আচৰিত হৈ মই কালি সেইকাৰণে সামাজিক মাধ্যমত কৈছিলোঁ ইউটিউব ব্ৰুটাছ। আপোনালোকে সকলোৱে জানে যে শ্বেক্সপিয়াৰৰ সেই বিখ্যাত নাটকখন, য'ত কৈছে যে ব্ৰুটাছ তয়ো মানে এইটো কৰিবলৈ লৈছ, হা? মানে সেই বুলি মই এটা কৈছিলোঁ, কাৰণ আপোনালোকে সকলোৱে জানে যে এতিয়া ভাৰতবৰ্ষত এজ অফ ফেচিজিম বা ভাৰতবৰ্ষত ফেচিজিমৰ যুগ চলি আছে। আৰু এজ অফ ফেচিজিমৰ আটাইতকৈ ডাঙৰ এটা ৰিফ্লেকশ্যন হ'ল এজ অফ ডেছপেয়াৰ, হতাশা আৰু স্বঘৃণাৰ সময়, হতাশাৰ যুগ বুলি কোৱা হয়। আৰু এনেকুৱা ধৰণৰ বাতৰি যেতিয়া লাভ কৰোঁ, লিডাৰ অফ দ্য অপজিশ্যনছ তেখেতে যদি কেনেবাকৈ যদি কয় যে মই মাৰ কাৰণেহে বিজেপিলৈ নগ'লোঁ, তেখেত লিডাৰ অফ দ্য অপজিশ্যন, তেতিয়াহ'লে নিশ্চয় এইটো এটা হতাশাৰ খবৰ। আৰু সেইকাৰণে মই মোৰ সামাজিক মাধ্যমত কৈছিলোঁ যে এনেকুৱা ধৰণৰ খবৰে মানুহক হতাশ কৰে। আমি এনেকুৱা হতাশাৰ খবৰ সুধিব নোখোজোঁ। আমাক লাগে উৎসাহৰ খবৰ, আমাক লাগে এই ফেচিষ্ট বিজেপি চৰকাৰখনক, সাম্প্ৰদায়িক বিজেপি চৰকাৰখনক, অসম ধ্বংসকাৰী, ভাৰত ধ্বংসকাৰী এই বিজেপি চৰকাৰখনক কেনেকৈ আমি প্ৰতিৰোধ কৰিব পাৰোঁ তাৰহে খবৰ। মইতো এইটো নাজানো। মইতো একদম দেৱব্ৰত শইকীয়া ডাঙৰীয়াক বহুত বিশ্বাস কৰিছিলোঁ হা। কালি তেখেতৰ ভিডিঅ'টো দেখিহে মই ভাবিলোঁ বা মই বুজিলোঁ যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াও বিজেপিলৈ যাম বুলি কথা পাতিছে। এই খবৰটো মই কালি ভিডিঅ'টো দেখিহে কেৱল দেখিলোঁ। মইতো দেৱব্ৰত শইকীয়া ডাঙৰীয়া খুব গহীন গম্ভীৰকৈ থাকে, সেইকাৰণে মই ভাবিছিলোঁ যে তেখেত সঁচাকৈ মানে নিশ্চয় তেখেতে মানে বিজেপিলৈ নাযাব। কংগ্ৰেছৰ বহুত মানুহ যাব পাৰে, উৰুলি পুঙাবিলাক যাব পাৰে, কিন্তু গহীন গম্ভীৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া নাযাব এই বুলিয়ে মই ভাবিছিলোঁ। কিন্তু দুৰ্ভাগ্যৰ কথা যে কালি ভিডিঅ'টোত যিটো দেখিলোঁ, সেইটোত দেখিলোঁ যে তেখেতেও বিজেপিৰ লগত কথা পাতিছিল, তাৰে ইংগিত ভিডিঅ'টোত আছে। নাই, বিৰোধী ঐক্যমঞ্চৰ ক্ষতি কেতিয়াও নহয়। আমি বিজেপিক হৰুৱাবৰ কাৰণে বদ্ধপৰিকৰ। আৰু এজনো যদি মানুহ থাকে যি বিজেপিৰ বিৰোধিতা কৰে, তেওঁলোকৰ লগতে আমি বিৰোধী ঐক্যমঞ্চ কৰিবলৈ প্ৰস্তুত।